This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ' মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি আৰম্ভ কৰিবলৈ লৈছো বিশেষ অনুষ্ঠান মেজমেল আৰু আজিৰ মেজমেলত ষ্টুডিঅ'ত আমাৰ মাজত উপস্থিত অসমৰ পৰ্যটন আৰু ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী লগতে বিপিএফ দলৰ উপসভাপতি জ্যেষ্ঠ জনজাতি নেতা আপোনালোকৰ সকলোৰে পৰিচিত চন্দন ব্ৰহ্ম ডাঙৰীয়া আপোনাক প্ৰাগ নিউজৰ ষ্টুডিঅ' মজিয়ালৈ আন্তৰিক আদৰণি এই কোভিড পৰিস্থিতিৰ মাজতো নিৰ্বাচনৰ ব্যস্ততাৰ মাজতো আপুনি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি কৃতজ্ঞ মই প্ৰথমে আপোনাক নিৰ্বাচন সম্পৰ্কে প্ৰশ্ন সুধিম প্ৰথম কথাটো হ'ল যে আপোনাৰ দল বিপিএফৰ প্ৰধান প্ৰতিদ্বন্দ্বী এই মুহূৰ্তত কেইবাটাও 1 নম্বৰ ইউপিপিএল দল 2 নম্বৰ বিজেপি দল স্বয়ং 3 নম্বৰ কংগ্ৰেছ ইউডিএফৰ জুতি আৰু 4 নম্বৰ নৱশৰণীয়াৰ দল জিএছপি এতিয়া বিপিএফ দলৰ লগত মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে ইউপিপিএল বিজেপি কংগ্ৰেছ অৰ নৱশৰণীয়া এইবাৰ ইলেকশন বিটিসি ইলেকশন খুব ইন্টারেস্টিং আৰু আমি ভাল লাগি আছো মূল কথাটো হ'ল যে প্ৰতিদ্বন্দ্বী আমি আগে পিছে যিখিনি পূৰ্বৰ সময়ত বিটিসি নিৰ্বাচন হৈছিল যেনেকুৱা ধৰণৰ আমি প্ৰতিদ্বন্দ্বী পাইছিলো এইবাৰ ক'বলৈ গ'লে ফিল্ডত আমি তেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বী আমি অনুভৱে কৰা নাই আচৰিত ইয়াৰ কাৰণে কৈছো এটো এটা ইন্টারেস্টিং আমাৰ কাৰণে এটা বিটিসি নিৰ্বাচন এইবাৰ আমি পাই আছো আপোনালোকৰ ইমান শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে তাত থিয় হৈছে বিজেপি দল হিমন্ত বিশ্ব শৰ্মাই দিনক ৰাতি কৰি তাত কেম্পেইন কৰি আছে আৰু আপুনি কৈছে প্ৰতিদ্বন্দ্বী নাই প্ৰমোদ বড়ো ইমাৰ্জ কৰিছে বড়োৰ জাতিৰ মাজত এটা জনজাতিৰ মাজত এটা ৱেভ সৃষ্টি কৰিছে আপুনি কৈছে প্ৰতিদ্বন্দ্বী নাই এই কথাটো মই কোৱা কথা নহয় ফিল্ডৰ ৰাইজৰ যেটো প্ৰতিক্ৰিয়া তথা বিপিএফ ৰাজনৈতিক দলৰ প্ৰতি যেটো সমৰ্থন এই সমৰ্থনটোই বুজায় যে ইয়াত যিমানে যে ৰুটি মহাৰুটি বিভিন্ন দল সংগঠনৰ পৰা বিটিসি নিৰ্বাচনত যিখিনি সিট দখল কৰিবৰ কাৰণে তাত গৈছে ইয়াৰ টোটেল এটা ৰেফাৰকেশন আৰু সেই ৰেফাৰকেশনৰ বেনিফিটটো আমি হৈছো হেতু উলটাতে হৈছে কিয় ইমান ব্যাপক জনসমৰ্থনৰ কাৰণ কি হ'ব পাৰে আপোনাৰ প্ৰতি যি জনসমৰ্থন ইয়াৰ মূল কাৰণটো হ'ল বিটিসি যেটো পৰিষদ এই বিটিসি পৰিষদখন নিজে জন্ম হোৱা নাই এই বিটিসি পৰিষদ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত 2003 চন 10 ফেব্ৰুৱাৰীত সৃষ্টি কৰা হৈছে ইয়াৰ কাৰণে বিপিএফ ৰাজনৈতিক দল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত গঠন হৈছে সৃষ্টি হৈছে বিপিএফ ৰাজনৈতিক দল ইতিহাসৰ লগত জড়িত হৈ আছে বিটিসি সৃষ্টিৰ ইতিহাসৰ লগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ইতিহাসটো জড়িত হৈ আছে আৰু বাকিবিলাক নতুনকৈ সোমাই আহিছে এইটোৱে আপুনি ক'ব খুজিছে কিন্তু আপুনি চাওক যেতিয়া বিটিআৰ চুক্তিখন হ'ল হাগ্ৰামা মহিলাৰে অভিযোগ কৰিছে যে ইতিহাসৰ লগত যিটো দল জড়িত বুলি আপুনি দাবী কৰে বিটিআৰ চুক্তিখনৰ সময়ত কিন্তু ইতিহাসৰ লগত জড়িত দলটোক বিশ্বাসত লোৱা নহল বৰঞ্চ বিটিআৰ চুক্তিখন আপোনালোকক জানিবলৈকে দিয়া নহল কেৱল মাত্ৰ কোৱা হ'ল যে দিল্লীলৈ আহক ইয়াত আলোচনা হৈছে চুক্তি হ'ব আৰু চুক্তিখন আপোনালোকে ভালদৰে পঢ়াৰো সুযোগ নাপালে কথাটো সঁচা বিটিআৰ যেটো চুক্তি কৰা হৈছে আপুনি ভালদৰে জানে ইয়াত সাংবিধানিক একো ব্যৱস্থা একো বিধি একো ইয়াত উল্লেখ নাই যাৰ কাৰণে এইখন চুক্তিটো লৈ পেলাই পাৰ্লিমেন্টত বিল আনিব লাগে সংবিধান সংশোধন হ'ব লাগে কিবা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এইখন বিল তথা এই চুক্তিখন লৈ পেলাই কেবিনেট সিদ্ধান্ত ল'ব লাগে একো দেখা নাই প্ৰয়োজনো নাই তো গতিকে বিটিআৰ যেটো চুক্তি কৰি পেলাই যেটো ঢল খুবাই আছে সেই বিটিআৰ চুক্তিখন বিটিসি চুক্তি 2003 চন 10 ফেব্ৰুৱাৰী যেটো আমি কৰিছিলো সেই চুক্তিখন কেতিয়াও নালিফাই কৰিব নোৱাৰে বিটিসি চুক্তিত কনস্টিটিউশনাল 6 শিডিউল প্রভিজন তো আছে আছে
আৰু তাতে 8 শিডিউল্ড বড়ো মাতৃভাষাখন ভাৰতীয় সংবিধানৰ 8 শিডিউলৰ গণ্ডিৰ আধাৰত হয় সেইটো আনা হৈছে মেজৰ ইণ্ডিয়ান লেংগুৱেজ বুলি তো গতিকে BTC চুক্তি আৰু BTR চুক্তি যদি আমি আজি যদি কম্পেয়াৰ কৰি চাওঁ আৰু এইটো অকল আমি কম্পেয়াৰ কৰি চোৱা নহয় ৰাইজে আজি বুজিছে যে ইয়াত একো নাই আৰু এই BTR চুক্তিৰ দ্বাৰা BTC অঞ্চলৰ ৰাইজৰ উন্নতিৰ কথা ভৱিষ্যত নিৰাপদ হোৱাৰ কথা অকল বড়ো ৰাইজৰ কথা নহয় সকলো BTC অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠী যিমান ভাষা ধৰ্মাৱলম্বী ৰাইজ আছে তেখেতসকলেও আজি বা আমি সকলোৱে একেলগে অনুভৱ কৰিব পাৰিছোঁ এই BTR চুক্তিৰ দ্বাৰা কেতিয়াও BTC অঞ্চল নিৰাপদ হ'ব নোৱাৰে BTR চুক্তিৰ সপ্তম অনুচ্ছেদ 7.2 এইটো কথা লিখা হৈছে যে BTR অঞ্চলত থকা সকলো খাস মাটিৰ বেদখল উচ্ছেদ হ'ব জলাশয়সমূহ বেদখল মুক্ত হ'ব দেখাত এইটো খুব ভাল কথা যে খাস মাটিৰ পৰা বেদখল উচ্ছেদ হ'ব জলাশয়ৰ পৰা জলাশয় বেদখল মুক্ত কৰা হ'ব ইয়াত কাৰো দিমত থাকিব নোৱাৰে কিন্তু ঘটনাটো হ'ল যে BTR এনেকুৱা এটা অঞ্চল যিটো অঞ্চলত আচলতে আজি 100 বছৰমান ধৰি পেলাই তাত পুনৰ বন্দবস্তি ৰিছেটলমেণ্ট অপাৰেশ্যন হোৱা নাই জৰীপ হোৱা নাই গতিকে আপুনি কোন মাটি কাৰ আৰু কোন মাটিত কিমান দিন বহি আছে আপুনি কেনেধৰণে অনুধাৱন কৰিব এইটো কি ধৰণৰ চুক্তি হৈছে আপুনি কি কয় একজেক্টলি 7.2 যিটো ক্লজ BTR চুক্তিৰ এই কথাকে লৈ পেলাই আজি BTC অঞ্চলৰ সকলো ৰাইজে সংকিত হৈ আছে একদম কাৰণ BTC অঞ্চল একেবাৰে অশান্ত অঞ্চল আছে হিংসা জৰ্জৰ অঞ্চল আছিল এই কথাকে যথেষ্ট আমি গুৰুত্ব দি পেলাই আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই আজি সকলৰ এটা প্ৰচেষ্টাত BTCত আমি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ BTC বাসী ৰাইজে আজি যথেষ্ট মুকলি মনেৰে আজি শান্তিটো উপভোগ কৰিব পাৰিছে আমাৰ বেসিক কনসাৰ্নটো হ'ল এই শান্তি যেটো প্ৰতিষ্ঠা হ'ল একতা যেটো প্ৰতিষ্ঠা হ'ল সমন্বয় আমাৰ মাজত যেটো আহিল সমিল মিলৰ মাজত যেটো আজি BTCৰ সমূহ জাতি ধৰ্মৰ মাজত যেটো এটা আমি আগুৱাই গৈ আছো সেই পৰিবেশ সেই পৰিস্থিতি বিনষ্ট হোৱাটো আমি কেতিয়াও নিবিচাৰো এই চুক্তিৰ 7.2 এই ডোপাবিলাক যেতিয়া ৰূপায়ণ হ'বলৈ যাব তেতিয়া ডেফিনেটলি ইয়াত যথেষ্ট কাজিয়া আতংক সংখ্যা হেতু আকু ঘূৰি আহিব আপুনি যদি ক্ষমতা পায় পুনৰ ক্ষমতাত আহে BPF তেনেহলে এই চুক্তিখনৰ কি কৰিব বিশেষকৈ 7.2 অনুচ্ছেদটো আপোনালোকে কি কৰিব মূল কথাটো হ'ল BTR যেটো চুক্তি হৈছে সাংবিধানিক আৰু আইনী বিধি ব্যৱস্থা ইয়াত একো নাই গৰে হেখন ইমপ্লিমেন্ট নকৰিলেও ক্ষতি নাই ইয়াত কি আছে গভৰ্নমেন্ট এটো ইমপ্লিমেন্ট কৰাৰ কাৰণে কোনো বাউণ্ড নহয় মই যেটো বুজি পাওঁ নিশ্চয় আপুনি সেই কথাটো স্বীকাৰ কৰিব তো গতিকে ইয়াত কি মিনিং আছে গতিকে আপুনি এই চুক্তিখন আসলতে চুক্তি হিচাপে গ্ৰহণ নকৰে আৰু ইয়াক আপুনি নসাত কৰাৰ কাৰণে বা এটা বাতিল কৰাৰ কাৰণে দাবী কৰিব নেকি ইতিমধ্যে ৰাইজৰ মাজত যেটো এটা বিবেচনা আহিছে আৰু ৰাইজে প্ৰথম এই কথাটো ইমান গুৰুত্ব সহকাৰে ল'ব পৰা নাছিল তো ডে বাই ডে গতি কথাটো যেতিয়া চৰ্চিত হ'ল গতি কথাবিলাক যেতিয়া তুলনা কৰি পেলাই বিবেচনা কৰা হ'ল ইয়াৰ পিছত ৰাইজে এতিয়া সবৰে মুখত হেতুই কথা এই চুক্তি এই ডোপাবৰ কেতিয়াও ৰূপায়ণ হ'ব নালাগে তো গতিকে আমি BPF ৰাজনৈতিক দল বা BTC যেটো সৰকাৰ গঠন কৰিবলৈ গৈ আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পুনৰ যে BTCৰ চিফ হ'বলৈ গৈ আছে ৰাইজৰ দয়াত ৰাইজৰ আশীৰ্বাদত ৰাইজৰ স্বাৰ্থ হাসিল কৰাটোৱে BPF ৰাজনৈতিক দলৰ মূল কাম বেলেগটো আৰু আমাৰ ব্যক্তিগত ইয়াত এজেন্ডা থাকিবই নোৱাৰে কিন্তু আপুনি এটো বাতিলৰ দাবী তুলিছে নেকি ইতিমধ্যে ইতিমধ্যে চৰ্চা হৈছে বুজি পাইছে চৰ্চা হৈছে আৰু এই নিৰ্বাচনত এটো সাংঘাতিক ডাঙৰ এটা ইস্যু হৈ আছে যদি BPF জিকে আৰু যদি হাগ্ৰামা মহিলাৰী পুনৰ যদি মুখ্য কাৰ্যবাহী হয় তেনেহলে এইটো চুক্তিখনৰ বিৰুদ্ধে এটা ৰেফাৰেন্ডাম বুলি ক'ব নেকি আপুনি
BTR চুক্তিখনৰ বিৰুদ্ধে ভোট বুলি ক'ব নেকি হা এতিয়াৰ যেটো মানে ইলেকশন যেটো কাৰণে হৈ আছে বা BTC ইলেকশনৰ এইটো এটা ডাঙৰ ইস্যু হল তো ইস্যু হোৱাৰ কাৰণে ইয়াৰ কাৰণে ৰাইজে ইয়াৰ বিপক্ষে ভোটদান কৰিবলৈ গৈ আছে আজি গতিকে যদি BPF জিকে তেনেহলে এই চুক্তিখনৰ বিৰুদ্ধে ভোটদান হৈছে বিপৰীতে যদি BJP UPPL জিকে চুক্তিখনৰ সপক্ষে ভোটদান হৈছে ইয়েস মই এটা সৰু ক্লিপিং আপোনাক দেখুৱাব খুজিছো ইয়াত আপোনাৰো অলপমান ভূমিকা আছে আৰু বিশ্বজিৎ দৈমাৰী কিছু কথা আছে এটা সৰু ভিডিঅ' ক্লিপিং আমি চাই লওঁ সাহস আছে দম আছে BTC চুক্তিখন কিয় একেবাৰে স্ক্ৰেপ নকৰে একেবাৰে স্ক্ৰেপ কৰি দিলে না মামলা তেতিয়া BTCও নাই নিৰ্বাচনো নাই এইবিলাক কথা কিবা টেঙা আম মিঠা আম ট্ৰেক্টাৰ কিবা ফুটবল পাম আছে পাম নাই টেলিফোন নাম্বাৰ এই মিক্স যেটো লাভৰা কৰিবলৈ যেটো কথাটো কৈছে কোনে বুজিব মনত কি আছে এইটো স্পষ্ট কৰি দিয়ক চন্দন ব্ৰহ্মই কৈছে যে BTR চুক্তিখন কাৰ্যকৰী যদি কৰিবই খুজিছে তে BTC চুক্তিখন আগতে নাকচ কৰি লওক আপুনি কি কয় একচুয়ালি BTC চুক্তিত যি আছে তাৰ পিছত উপৰোক্ত কেইটামান বস্তু সংযোজন কৰিছে আৰু BTC যেনেকুৱাকৈ চুক্তি কৰা হৈছিল সেইমতে আপোনাৰ সংবিধান সংশোধন কৰি ৬ষ্ঠ অনুসূচিত এই প্ৰশাসনিক ব্যৱস্থাখন তাৰ ভিতৰত আনা হৈছে ইয়াৰ কোনো সালসলনি ঘটা নাই গতিকে হিটোৰ কাৰণে তাক ডিজলভ কৰাৰ কোনো প্ৰশ্ন নাহে আৰু BTC চুক্তিটো নাকচ কৰাৰ কোনো কথা নাই তেওঁ কৈছে যে BTR চুক্তিখন BTC চুক্তিৰ এখন সাপ্লিমেন্টাৰী চুক্তি এটো এটা অতিৰিক্ত চুক্তি গতিকে আপুনি যেটো কৈছে যে BTCখন মূল চুক্তি আৰু সেইখনৰ আধাৰতে সংবিধান সংশোধন হৈছে কেবিনেট ডিসিশন হ'ব লগা হৈছে তেওঁ কৈছে যে BTR চুক্তিখন সাপ্লিমেন্টাৰী চুক্তি গতিকে BTC চুক্তিখন সম্পূৰ্ণ হ'ব তেতিয়াহে যেতিয়া BTR চুক্তিখন চলিব আৰু BTR চুক্তিখন কাৰ্যকৰী হ'ব কথাটো আপোনাৰ প্ৰতিক্ৰিয়া কি সাপ্লিমেন্টৰ কথা যেটো কৈছে কোনটো হিতানত সাপ্লিমেন্ট কনস্টিটিউশনাল এম্পাৱাৰমেন্ট ইয়াত একোই নাই মূল যেটো বিষয় ৰাইজৰ যেটো ইচ্ছা আৰু আজি প্ৰমোদ বড়োৱে কোন বিষয়টো লৈ পেলাই সংগ্ৰাম কৰিছিল ৰাইজক কোনটো আশ্বাস দিছিল তেকেতৰ পৰা ৰাইজে কোনটো আশা কৰিছিল বড়োলেণ্ড তেতিয়া হলে আজি সাপ্লিমেন্ট কথা সংযোজনৰ কথা ইয়াত উল্লেখনীয় একোই নাই এই কথাটো আলোচনা কৰাৰ ক্ষেত্ৰত কথাত কিবা এটা আৰু কথাটো ক'বলৈ কাৰণে এইবিলাক কথা ব্যৱহাৰ কৰা হয় তো ইয়াতো মূলতো একোই নাই নহয় এতিয়া এপছুৱে যেতিয়া BLTয়ে সংগ্ৰাম কৰিছিল BLTও তেতিয়া সুকীয়া ৰাজ্যৰ কাৰণে দাবী তুলিছিল এপছুৱে ইমান ধৰি সংগ্ৰাম কৰিছে তেওঁলোকেও সুকীয়া ৰাজ্যৰ কাৰণে দাবী তুলিছে কিন্তু এটো এৰা ধৰাৰ মাজেদি এটা সেটেলমেন্টত আহিব পাৰে তেলে BTR চুক্তিখন কৰাৰ অৰ্থটো থাকিল কি আপোনাৰ মতে কি যদি আপুনি এটোই কৈছে যে চুক্তিখনৰ কোনো ধৰণৰ সাংবিধানিক ভিত্তি বিধিগত ভিত্তিয়ে নাই তেনেহলে চুক্তিখন কৰাৰ অৰ্থ থাকিল কি অৰ্থ একোই নাই এটাই ইয়াত আমি সকলো অসমবাসী ৰাইজে বিচৰা এটা ডাঙৰ আৰু এটা ভাল শান্তি চুক্তিৰ দ্বাৰা NDB ভাইসকলক মূল হুটিত আনাৰ কাৰণে ইয়াত যেটো সংযোজন হৈছে এচিভমেন্ট বুলিলে সকলো ৰাইজৰ কাৰণে এটো এটা এই চুক্তিত এচিভমেন্ট বাকি কনস্টিটিউশন বাকি সামাজিক এটা পৰিৱৰ্তন নতুনত্ব উন্নতি ভৱিষ্যত একো নাই মই আৰু এটা সৰু ভিডিঅ' ক্লিপিং আমি চাই লওঁ এটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেম্পেইনৰ ৰাইজ আশীৰ্বাদ কৰিব এইবাৰ আমি BTCত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আমি গঠন কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰিব লাগিব আৰু তেখেতে গঠন কৰিব এটা কথাটো হল আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ লগত ডিসপ্ৰোট এলায়েন্সত আছে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি BTCত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰে আপোনালোকৰ সহায় নলোৱাকে এটো কেনেকৈ সম্ভৱ হ'ব তেওঁৰ কাৰণে BTCৰ কথাটো বাদ দিয়ক 2016 চনত BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ এইখন অসমত আমাৰ ৰাজ্যত কেনেকৈ গঠন হৈছিল এই কথাটো তেখেতক প্ৰথম প্ৰশ্ন কৰাটো ভাল 2016 চনৰ পূৰ্বে
সমগ্ৰ অসমৰ যিমান আমাৰ চিন্তনীয় ব্যক্তি বা সুচিন্তিত ব্যক্তি আৰু অসমৰ ভৱিষ্যতৰ কথা সদায় চিন্তা কৰি থকা আমাৰ বুদ্ধিজীৱীসকল জ্ঞানী ব্যক্তিসকল বৌদ্ধিক যিটো মহল অসমত কেনেকুৱা ধৰণৰ চৰকাৰ গঠন হ'ব সেই সময়ৰ চৰ্চাটো কি আছিল বেছিভাগ তেতিয়া এইটোৱে এটা অপিনিয়ন আছিল যে অসমত বিজেপি চৰকাৰ হ'ব নোৱাৰে অসমৰ ডেমোগ্ৰাফিয়ে জনগাঁথনিয়ে নকয় এইবোৰ কথা আপোনালোকেও যথেষ্ট চৰ্চা কৰিছে আৰু তেতিয়া এটাই কথা আছিল যে বদৰুদ্দিন আজমল ডাঙৰীয়াই 30টাতকৈ বেছি আসন লৈ পেলাই এইবাৰ দিছপুৰত প্ৰৱৰ্তন কৰিব সেইটোৱে আছিল সেইটো নহৈ পেলাই আজি কেনেকৈ বিজেপি নেতৃত্বাধীন ইয়াত চৰকাৰ আহিলে এই কথাটো আমি চৰ্চা কৰিব নালাগে নেকি আজি বিটিচিত গৈ পেলাই ইমান চিঞৰ বাখৰ কৰিলে বিজেপি চৰকাৰ তাত হ'ব নেকি বিজেপি ৰাজনৈতিক দল বিটিচিত একেবাৰে নতুন বিপিএফ ৰাজনৈতিক দল 2003 চন 10 ফেব্ৰুৱাৰী চুক্তিৰ 17 বছৰ পুৰণি এইটো এটা আমাৰ যেটো পাব্লিক যেটো বেছ বুলি কয় তৃণমূল পৰ্যায়ৰ ৰাইজৰ যেটো এটা অন্তৰ ইয়াত হমিলমিল হৈ আছে অকল চিউৰি কথা ক'লে ৰাইজক মানে ইম্প'জ কৰি পেলাই এটা ৰাজনৈতিক দল এটা চৰকাৰ কেতিয়াও আজিৰ দিনটোত গঠন কৰিব নোৱাৰে এইবিলাক পূৰ্বৰ দিনত হৈছিল কিছু হৈছিল এইবিলাক আমিও দেখিছোঁ কিন্তু এই মুহূৰ্তত আজিৰ এই যুগত এইটো কেতিয়াও সম্ভৱ নহয় ইয়াৰ কাৰণে মই প্ৰথমত কৈছোঁ ইয়াৰ ৰেফাৰকেশ্যনহে হৈছে আৰু সেইটো আমি এনজয় কৰিছে বিপিএফ ৰাজনৈতিক দলে আমি লাভৱান হৈ আছোঁ ধন্যবাদ ব্ৰহ্ম ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ চলি আছে মেজমেল আৰু আজিৰ মেজমেলৰ অতিথি আমাৰ পৰ্যটন আৰু জনজাতি কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া আমি পাতি আছিলোঁ বিটিচিৰ নিৰ্বাচনৰ কথা সৰু এটা ক্লিপিং চাই লওঁ আহক তাৰ পাছতে মই প্ৰশ্নটো সুধিম আকৌ এটা ভিডিঅ' ক্লিপিং মইতো নতুন ৰাজনীতিত আহিছোঁ মিছা কথাটো কৈ আছে 17 বছৰে তেখেতে আৰু তেখেতে কৈছে কি আমি গামছা পিন্ধাই মেম্বাৰশ্বিপ কৰোঁ আৰু ক'ত মানুহ থাকিব তেখেতৰটো হ'ল ডাইৰেক্ট পইচা দিয়ে তেখেতৰ হাতত পইচা আছে তো তেখেতে মানুহক সদায় পইচা দি অলপ মানে ভয় খুৱাই তেনেকৈ 17 বছৰে ৰাজনীতি কৰিছে আজি বড়োলেণ্ডত মানুহবিলাকে ৰাজনীতিত আহিবলৈ ভয় কৰা কাৰণটো মেইনটো হিটোৱে আছিলে কি যোৱা 17 বছৰে মানুহ টেৰৰাইজ কৰি ৰাখিছে তেখেতে আৰু আনপিনেদি যাক মানে তেখেতে পাৰে পইচা টকা দি পেলাই এইটো মানে তেখেতে মেনেজ কৰিবলৈ চেষ্টা কৰে এতিয়া যি দল সংগঠন যোৱা 17 বছৰত তেখেতৰ লগত আছিলে সেই সংগঠনবিলাক মোৰ লগত আহি পেলাই কথা পাতি পেলাই কৈছে কি দাদা মানে ভাইটি আপোনাৰ লগত তোমাৰ লগত কথা পাতি ইমান ভাল লাগিল কি যোৱা 17 বছৰে আমাকতো মানে একোই নকয় হেই পাগলা 10,000 লৈ যা এই পাগলা 50,000 লৈ যা এনেকৈ ৰাজনীতি চলাই আহিছে বুলি কেনে আমাক কোনোদিন নুখুদে আমাৰ মেমৰেণ্ডামটো কোনোদিন নপঢ়ে কি লিখিছে কি লিখা নাই সঁচাকৈ কি আছে কোনো এটা কথা নকয় কি তাতে যাম তেখেত বুলি কৈ আছে তেখেতে বাৰম্বাৰ সেই তেখেতজন হৈছে হাগ্ৰামা মহিলাৰী আৰু তেখেতে প্ৰমোদ বৰুৱাই কৈছে যে হাগ্ৰামা মহিলাৰীয়ে কেৱল টকাৰ জোৰত ৰাজনীতি কৰি আছে এই পাগলা 10,000 লৈ যা এই পাগলা 50,000 লৈ যা মেমৰেণ্ডামখন পঢ়িয়ে নাচাই কোনোদিন মানুহৰ কোনো বিষয় লৈ তেওঁ কনচাৰ্ণ নহয় আপোনাৰ মতামত কি আপুনি ভাবে নেকি সংবিধান সংশোধন কৰি পেলাই বিটিচি সৃষ্টি কৰা ব্যক্তিজন হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতে আজি আঞ্চলিক ৰাজনৈতিক দল বিপিএফ অসমত আজি প্ৰতিষ্ঠা কৰিছে তেনেকুৱা এজন সিৰিয়াছ গাম্ভীৰ্যপূৰ্ণ আৰু বিজ্ঞ ব্যক্তিজনে তেনেকৈ কেতিয়াবা বিহেভ কৰিব এইবোৰ কথা যেনেকৈ তেখেতসকলে কথাবিলাক কয় প্ৰমোদ ভাইয়ে এইবিলাক কথাৰ কোনো সত্যতা নাই আৰু তেখেতসকলে এনেকুৱা ধৰণৰ কথা কৈ গোটেই পৰিৱেশটো এটা উপৰঙা কৰিব চেষ্টা কৰিছে এই কথাকে আমি ভাল নাপাওঁ কাৰণ বিটিচি অঞ্চলত এটা গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ আজি সৃষ্টি হৈছে বৌদ্ধিক মহল এটা পৰিৱেশ তাতে এটা সৃষ্টি হৈছে আৰু বিটিচি অঞ্চলত আমি সকলো বিষয়টো আমি সিৰিয়াছনেছটো আমি বিচাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সিৰিয়াছলি পঢ়া শুনা কৰক
আমাৰ ক্ৰীড়াবিদসকলে চিৰিয়াছলি তেওঁলোকে খেলে খেল ধেমালি কৰক আৰু কালচাৰ তথা সাংস্কৃতিক দিশত যিজন ব্যক্তিসকলে আজি কাম কৰি আছে তেখেতসকলেও চিৰিয়াছলি কৰক খেতিয়ক ৰাইজেও যাহাতে আমাৰ চিৰিয়াছলি খেতি বাতি কৰি পেলাই ভালদৰে যাহাতে উৎপাদন কৰিব পাৰে এইটো হ'ল BTC অঞ্চলত আমি এটা পৰিৱেশ আজি আমি পাইছোঁ সেই দিশত আজি আমি লৈ গৈ আছোঁ তেনেকুৱা ধৰণৰ পৰিৱেশ তেনেকুৱা ধৰণৰ যিটো পৰিস্থিতি BTCত একো তেনেকুৱা নাই কিন্তু এতিয়া BTCৰ নিৰ্বাচনৰ পূৰ্বে যিটো পৰিৱেশ সৃষ্টি হৈছে তাত যিটো বডি লেংগুৱেজ মানুহৰ শৰীৰৰ যিটো ভাষা তাৰ পৰা বুজা গৈছে যে বড়ো জনগোষ্ঠী এটা নতুন প্ৰাণ পাইছে আৰু প্ৰমোদ বড়োক সমৰ্থন কৰিবলৈ সকলো আগবাঢ়ি আহিছে এইবাৰতো BPF বড়ো ভোট বেছি নাপাব এইটো আপুনি কোনটো ষ্টাডি বা ৰিচাৰ্চৰ পৰা কৈছে এইটো কথা আপোনাৰ ৰিপৰ্টিংটো কি মই আপোনাৰ ৰিচাৰ্চ বেচিং ইন হুইচ গ্ৰাউণ্ড মই আপোনাৰ গ্ৰাউণ্ডটো শুনো তেনেকুৱা একো নাই আজি সদায় আমি more than 50% বড়ো ৰাইজৰ ভোটটো পাই পেলাই আমি BTCখন কণ্টিনিউৱাছলি কনজিকিউটিভ ইয়াৰ্ছ তিনিটা টাৰ্ম BPF ৰাজনৈতিক দল হাগ্ৰামা ডাঙৰীয়াই চিভ হৈ আহিছে যদি বড়ো ভোট যদি সমৰ্থন নাথাকিলেহেঁতেন BPF এতিয়ালৈকে এক্সিষ্ট কৰিব নোৱাৰে আৰু অনাবড়ো ভাষী ৰাইজ সদায় BPFক আশীৰ্বাদ কৰিছে আৰু হাগ্ৰামা ডাঙৰীয়াক মনে প্ৰাণে সকলো ৰাইজে ভাল পায় আপুনি এই কথাটো মন কৰিছে নেকি UPPL আৰু BJPৰ মাজত কিবা বুজাবুজি আছে নেকি যিটো হাগ্ৰামা মহিলাৰে মুকলিকে কৈছে যে এবাৰ UPPL আৰু BJPৰ বুজাবুজি হৈছে এনেকুৱা হৈছে নেকি না এইটোতো স্পষ্ট আহিছে BJP আৰু UPPL ইতিমধ্যে বহুতো ঠাইত তেওঁলোকে বেচা কিনা আৰু যিটো এডজাষ্টমেণ্ট এইটো ৰাইজে এতিয়াই দেখা পাইছে আৰু ফিল্ডৰ তেখেতসকলে এইবোৰ কথা কৈ পেলালে আৰু এইটো এটা মাইনাছ পইণ্ট তেওঁলোকৰ কাৰণে এই কথাটো তেওঁলোকে বুজা নাই তেখেতসকলৰ যিটো কেলকুলেশ্যন তাত তেওঁলোকে ভাবি লৈছে এই এনেকৈ পলিচি দি আমাৰ ভোটটো ট্ৰেন্সফাৰ হ'ব বা প্লাছ হ'ব মুঠেই নহয় এই বেচা কিনা ৰাজনীতিটো আজিকালি ৰাইজে বেয়া পায় কিন্তু UPPL আৰু BJPৰ বুজাবুজি যিটো হৈছে সেই হিচাপত তেতিয়াহ'লে UPPLৰ লগত ইমান ডাঙৰ BJP দল আছে যাৰ কেন্দ্ৰত চৰকাৰ আছে ৰাজ্যত চৰকাৰ আছে UPPLৰ লগত সৰ্বানন্দ সোণোৱাল আছে UPPLৰ লগত হিমন্ত বিশ্ব শৰ্মা আছে UPPLৰ লগত BJPৰ সাংঘাতিক কট্টৰ সমৰ্থক বাঙালী হিন্দুসকল আছে আপোনাৰ ভোট ক'ত এই কথাটোই ইণ্টাৰেষ্টিং আকৌ যে যিমান সাংঘাতিক যেটো আপুনি যেটো ক'ব চেষ্টা কৰিছে যে এইবাৰ BPF একেবাৰে হেক তো রেজাল্ট যেটো আহি আছে আপুনি যেটো কথা এটা বিশ্লেষণ কৰিলে যে ইমান ডাঙৰ ডাঙৰ দলবিলাকে শক্তি একত্ৰিত হৈল তাৰ মানে একেবাৰে আমি হাৰিব লাগে তো ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বে প্ৰমোদ বড়ো BJPৰ হাতত পৰাজিত হল এতিয়া দুটা নহয় এটা হৈ গল দুটা এটা হক তিনিটা এটা মানে তিনিটা শক্তি হলেও হি একেটাই শক্তি চাৰিটা শক্তি যদি সংযোজন হয় একেটাই শক্তি ইয়াত কোনো ডাঙৰ শক্তি সংযোজন হোৱা নাই আৰু এইটো আমাৰ কাৰণে নতুন নহয় আৰু সদায় BPF ৰাজনৈতিক দলে আৰম্ভণিৰ পৰা অকলে যুঁজি আহিছে না মই বুজি পালো কিন্তু মোৰ এটা বিশ্বাস হৈছে আৰু মই যেটো ইনপুট পাইছো হেতু হল যে বাঙালী হিন্দু সাংঘাতিক ধৰণৰ এটা মানে ডিসাইডিং ফ্যাক্টৰ বড়ো BTAD এৰিয়াত যি নিৰ্বাচনত মানে সিদ্ধান্ত গ্ৰহণকাৰী ভূমিকা গ্ৰহণ কৰিব পাৰে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিব পাৰে বাঙালী হিন্দু ভোটটো এবাৰ কোনে পাব এইটো নতুন কথা নহয় যে হিন্দু বাঙালী ভোট এইবাৰহে প্ৰথম যে ভোট দিব ভোট দান কৰিব BTC আপুনি যেটো কৈছে তেনুকা ধৰণে আপুনি ক'ব খুজিছে আগতে অবড়ো সুৰক্ষা সমিতিত তেনুকা নহয় মুছলমান বাঙালী হিন্দু অসমীয়া সকলো সোমাই আছিল এতিয়া BJP অহাৰ লগে লগে গোটেই ভোটৰ কাৰবাৰটো ভাগি গল এই কথাটো মই খুদিব একো খেলিমেলি নহয় প্ৰথমৰ পৰা BTC অঞ্চলত বসবাস কৰা আমাৰ বঙালী হিন্দুক ভাগিক ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু যিমান আদিবাসী ভাইসকল কোচ ৰাজবংশী ভাইসকল সকলো জাতি জনগোষ্ঠীয়ে BPF দলক সদায় ভোটদান কৰি আহিছে তো গতিকে এইবাৰ
হিন্দু বঙালী বি পি এফক ভোট দিব না নাই এইটো এটা প্ৰশ্নই হ'ব নোৱাৰে আচ্ছা সদায় বি পি এফৰ লগতে হিন্দু বাঙালী সম্প্ৰদায়ৰ জনগণ বি পি এফৰ লগত সদায় আছে আচ্ছা মই আৰু এটা সৰু ক্লিপিং আপোনাক দেখুৱাই ল'ব খুজিছোঁ এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বোলে ইয়াত VCDC আছে এইটো আকৌ কি বস্তু ক'ৰ পৰাই মালটো ওলালে এইটোতো গোটেই অসমত ক'তো নাই অসমত পঞ্চায়ত আছে পঞ্চায়তৰ ইলেকশ্যন হয় মিউনিচিপালিটিৰ ইলেকশ্যন হয় ইয়াত বোলে হাগ্ৰামাই পকেটত VCDC লৈ ঘূৰি ফুৰে তাকে ইচ্ছা তাকে ভাঙি দিয়ে তাকে ইচ্ছা তাকে বনাই দিয়ে এইটো কেনেকুৱা ধৰণৰ বস্তু মোদী ডাঙৰীয়াই আমাক ঘৰ পঠাইছে আমি কিয় VCDC পইচা দিব লাগে তেওঁলোকৰ ঘৰৰ টকা নেকি তেওঁলোকৰ ঘৰৰ টকা নেকি আমি কিয় তেওঁলোকক পইচা দিব লাগে ব্ৰহ্ম ডাঙৰীয়া VCDC এইটো এটা গাঁও ভিত্তিক এটা অনুষ্ঠান যিটো আমাৰ পঞ্চায়তৰ নিচিনা এখন কমিটি থাকে সেই কমিটিবিলাকে ডেলিভাৰী যিটো মানে উন্নয়নৰ কাম কাজত তেওঁলোক জড়িত হৈ থাকে এইটো ষষ্ঠ অনুসূচীৰ অধীনত BTID এৰিয়া গঠন কৰাৰ পিছত এই এটা নতুনকৈ এই গাঁথনিটো কৰা হৈছিল মই যিমান দূৰ বুজি পাওঁ এতিয়া স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কথাটো চিঞৰি চিঞৰি কৈছে হয় এই কথাৰ কোনো মূল্য নাই প্ৰথম কথা BTCখন ৰাজ্য নহয় তেখেত নিজে কৈছে আমাৰ অসমত ৰাজ্যখনত পঞ্চায়ত আছে ইয়াত কেলে পঞ্চায়ত নাই ইয়াত কেলে কিবা এটা VCDC বস্তু বনাইছে বুলি যেটো কথা কৈছে BTCখন সৰু এটা কাউন্সিল হয় হয় under the 6th schedule provision of the constitution তো 6th schedule অকল BTC নহয় গতি ভাৰতবৰ্ষত আমাৰ BTC লৈ 10খন 6th schedule আছে আপুনি ভালদৰে জানে তো গতিকে 1952 আমাৰ কাৰ্বি আংলং 6th schedule আৰম্ভ হৈছিল ঠিক তেনেকৈ ডিমা হাজাও মেঘালয়ত আমাৰ তিনিখন কাশী গাৰো জয়ন্তীয়া ত্ৰিপুৰা হয় আমাৰ যেটো মিজোৰামত আছে তো সেই গোটেই 6th schedule অঞ্চলত 73rd 74th যেতিয়া কনস্টিটিউশন এমেন্ডমেন্ট কৰা হৈছিল তেতিয়াৰ পৰা পঞ্চায়তী ৰাজ ব্যৱস্থাটো 6th schedule অঞ্চলত প্ৰযোজন আছিল তো এই কথাটো তেখেতে জানি পেলাই কৈছে নজানাকৈ কৈছে তেওঁৰ কথা কিন্তু তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে যে ক্ষমতালৈ পুনৰ আহিলে VCDC গুচাই BTID পঞ্চায়ত নিৰ্বাচন পতা হ'ব এই কথাকে BTC বাকী ৰাইজে বেয়া পাইছে এইটো এটা আমাৰ কাৰণে প্লাস পইণ্ট আজি 6th schedule হোৱাৰ কাৰণে 73rd 74th কনস্টিটিউশন এমেন্ডমেন্ট তাত এপ্লিকেবল নহয় তাৰ মানে আমি পঞ্চায়ত নাপাই নাই অকল BTC না নহয় টোটাল 10খন পায় হয় 6th schedule এৰিয়াত আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থা নাই যদি পঞ্চায়তী ৰাজ ব্যৱস্থা নাথাকে তেতিয়া হলে ভাৰত চৰকাৰৰ যেটো ফ্লেগশিপ প্ৰগ্ৰাম আৰু আমাৰ ৰাজ্য চৰকাৰৰ যিখিনি আঁচনি যে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি আমাৰ PMAY পূৰ্বৰ যেটো আমাৰ IY গৃহ ঘৰ সেই আঁচনিবিলাকক ৰূপায়ণ তেতিয়া হলে গভৰ্ণমেণ্টে কেনেকৈ তাত সম্ভৱপৰ কৰিল হয় ৰাইজে কেনেকৈ বেনিফিটেড হল হয় তৃণমূল পৰ্যায়ৰ সেইটো একমাত্ৰ অনুষ্ঠান VCDC ইয়াৰ কাৰণে হাগ্ৰামা ডাঙৰীয়াই VCDC যে তাত গঠন কৰিছে VCDCৰ মূল উদ্দেশ্যটো কি কমতা বিকেন্দ্ৰীকৰণ ডিভলিউশন অফ পাৱাৰ ৰাইজক VCDCৰ জৰিয়তে কমতা প্ৰদান কৰা হৈছে ৰাইজে নিজৰ গাঁৱৰ ৰাইজৰ বিভিন্ন সমস্যাবিলাকক যাহাতে স্থানীয়ভাৱে সমাধান কৰিব পাৰে পঞ্চায়ত লিখিয়া তেখেতে যেটো প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতিটো ভুৱা নেকি যে পঞ্চায়ত নিৰ্বাচন হ'ব তাত একেবাৰে ভুৱা যদি 6th schedule এমেন্ডমেন্ট নহয় ডিভলিউশন অফ পাৱাৰৰ ব্যৱস্থা কনস্টিটিউশনালি তাত যদি এনসাৰ্ট নকৰে তাত যদি অন্তৰ্ভুক্ত নকৰে 6th schedule অঞ্চলত কেতিয়াও পঞ্চায়ত হ'ব নোৱাৰে পঞ্চায়তটো হ'বই নোৱাৰে পঞ্চায়ত লিখিয়া তাত হ'বলৈ হলে কনস্টিটিউশনত এমেন্ডমেন্ট আনিব লাগিব যেটো আমি BPF ৰাজনৈতিক দল কেতিয়াবাৰ পৰাই BTC সৰকাৰ কাউন্সিলে সিদ্ধান্ত লৈ পেলাই দিল্লী আৰু দিছপুৰত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে এইটো আজিৰ কথা নহয় 7-8 বছৰৰ আগৰ কথা আচ্ছা তো আজিৰ দিনটোত BTCত 415টা VCDC আছে যেতিয়া প্ৰথম VCDC টো বনোৱা হৈছিল তেতিয়া আমাৰ জনসংখ্যা আছিল 33 লাখ আজিৰ দিনটোত 35 লাখ তো ইয়াৰ কাৰণে আমাৰ প্ৰস্তাৱটো আহিছে 521টা VCDC গঠন কৰিব লাগে
VCDC এনেকুৱা কনচেপ্ট সেইটো ভুল ধাৰণা ল'ব নালাগে 6,000 পৰা 8,000 জনসংখ্যা য'ত আছে সেইটো লৈ তাতে এখন VCDC কমিটি এটা VCDC বনোৱা হৈছে আৰু এটা গুৰুত্বপূৰ্ণ ইয়াত আৰু কথা আছে সমগ্ৰ BTC অঞ্চলৰ 40% এৰিয়াটো হ'ল ফৰেষ্ট য'ত জনবসতি হ'ল সেই ফৰেষ্ট এৰিয়াত এনেও পঞ্চায়তী ৰাজ নিয়ম অনুযায়ী ফৰেষ্ট এৰিয়াত পঞ্চায়তী ৰাজ ব্যৱস্থা থাকিব নোৱাৰে হয় তেতিয়াহ'লে সেই 40% যিটো পপুলেশ্যন ৰাইজ তাত আছে যুগ যুগ ধৰি তাতে তেওঁলোক কিহৰ অধীনত থাকিব তেতিয়াহ'লে তাত উন্নয়ন কৰাৰ কাৰণে যিখিনি চৰকাৰী আঁচনি কোনটো ডিভাইচৰ দ্বাৰা তাত আপুনি তাতে উন্নয়ন কৰিব পাৰিব তো ইয়াৰ কাৰণে VCDC একমাত্ৰ এটা ব্যৱস্থা যাৰ কাৰণে ফৰেষ্ট এৰিয়াটো আজি PMAY ঘৰ পকী ৰাস্তা ইলেক্ট্ৰিচিটি স্কুল হস্পিটাল আজি বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন জব কাৰ্ড লৈ পেলাই যিটো আমাৰ MGNRG আঁচনি অকল VCDCৰ কাৰণে তাত সম্ভৱ হৈছে এতিয়া VCDCখন যদি ভংগ কৰি দিয়ে সমগ্ৰ BTC অঞ্চলৰ গাঁৱৰ ৰাইজে সাংঘাতিক বঞ্চিত হ'ব উন্নয়ন প্ৰক্ৰিয়াটোৱে বন্ধ হৈ যাব টোটেলি ষ্টপ হৈ যাব ধন্যবাদ ব্ৰহ্ম ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে মেজমেল আৰু মেজমেলত আমাৰ মাজত আজি উপস্থিত পৰ্যটন আৰু জনজাতি কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্ম আমি পাতি আছোঁ বড়োলেণ্ডৰ নিৰ্বাচনৰ কথা এটা সৰু পেপাৰ কাট চাই লোৱা হওক BPFৰে মিত্ৰতা নাথাকিব 19 নৱেম্বৰত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে BPFৰে মিত্ৰতা নাথাকে 20 নৱেম্বৰৰ দিনাখন হিমন্ত বিশ্ব শৰ্মা সদল বলে ৰঞ্জিত দাস সকলো দিল্লীলৈ গ'ল আৰু হাইকমাণ্ডৰ লগত কথা পাতিলে মুখ্যমন্ত্ৰীও আছিল 20 নৱেম্বৰৰ দিনাখন সন্ধিয়া খবৰ ওলাল যে মিত্ৰতা থাকিব এতিয়া এটো কেনেকে হল মানে মিত্ৰতাটো নাথাকে বুলি ভবা মিত্ৰতা ইমানকে ঘোষণা কৰি গৈছিলে সংবাদ মেলত ঘোষণা কৰি গৈছিলে তাৰ পিছতো তেওঁলোকে মিত্ৰতাটো ভংগ কৰিব নোৱাৰিলে কিয় মিত্ৰতা থাকিব নাথাকিব এইটো আমাৰ একো কনসাৰ্ন নহয় এই কথাটো লৈ পেলাই হয়তো তেখেতসকলে এটা হিচাপ নিকাচ কৰিছে প্লাস মাইনাস এইটো তেওঁলোকৰ কথা ইয়াত আমাৰ কনসাৰ্নে নহয় ইয়াত আমাৰ প্লাসো নাই মাইনাসো নাই এই কথাটো লৈ পেলাই আমি কেতিয়াও সংকিত নহয় কাৰণ BPF ৰাজনৈতিক দল কাবাৰ ওচৰত আমি ভিক্ষা মাগি পেলাই আমি BPF ৰাজনৈতিক দল কৰা নাই আৰু BPF ৰাজনৈতিক দল সৰু এটা অসমৰ আঞ্চলিক ৰাজনৈতিক দল হ'ব পাৰি কিন্তু আমি কেতিয়াও ডিপেন্ডেন্ট পলিটিক্যাল পাৰ্টি নহয় উই আৰ ইণ্ডিপেণ্ডেণ্ট পলিটিক্যাল পাৰ্টি 12 অক্টোবৰৰ দিনা মই এটা আপোনাৰ এই ধৰণৰ এটা মেজমেল কাৰ্যসূচীত হাগ্ৰামা মহিলাৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ তেখেতে তেতিয়া কি কৈছিল শুনকচোন মোৰতো প্ৰয়োজন নাই বিজেপিকে লাগে আমাক বিজেপিয়ে আমাক এৰি পেলাই কেতিয়াও নাযাব একদম চাই থাকক দাদা আপুনি চাই থাকক বিজেপিয়ে আমাক এৰিব নোৱাৰে 20 নৱেম্বৰত সিদ্ধান্ত হৈছে যে সম্পৰ্কত চিহ্ন নকৰে বিজেপিয়ে 12 অক্টোবৰতে হাগ্ৰামা মহিলাৰীয়ে ইমান কেনেকৈ কনফিডেন্টলি ক'ব পাৰিলে যে বিজেপি আমাক এৰি দিব নোৱাৰে কিবা বুজাবুজি আছে নেকি বুজাবুজিৰ কথা একো নাই কথাটো হ'ল আমি ইণ্ডিপেণ্ডেণ্ট তেখেতসকলে অসমৰ ক্ষেত্ৰত ডিপেণ্ডেণ্ট এই কথাটো হাগ্ৰামা ডাঙৰীয়াই আজিৰ কথা নহয় পূৰ্বৰ পৰা তেখেতে এই গতি কথাবিলাকক জানে ভিতৰুৱা গতি কথাবিলাকক জানে ইয়াৰ কাৰণে তেখেতে কনফিডেন্টলি যিবোৰ কথা কৈছে আৰু তেখেতে যিবোৰ কথা কনফিডেন্টলি কয় নাজানাকি গম নোপোৱাকে আৰু একো ইনপুট নোপোৱাকে তেখেতে কেতিয়াও কথা নকয় তেতিয়াহ'লে পৰিপক্কতাৰ হিচাপত 19 নৱেম্বৰত হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ ঘোষণা কৰাটো যে মিত্ৰতা নাথাকে এটো অপৰিপক্ক ঘোষণা আছিল বুলি আপুনি ভাবে নেকি মই এটো এনেকুৱা লৈছো এটো এটা ঘোষণা টাইপ কৰি পেলাই এটো এটা থ্ৰেট দি পেলাই আমি যাহাতে কৰ্নাৰ কৰিব চেষ্টা কৰিছে আমি যাহাতে তেখেতক কয় যে এইবোৰ কৰিব নালাগে আমাক একেলগে ৰাখক তেনেকুৱা ধৰণৰ এটা ভয় দেখুৱাবৰ কাৰণে তেখেতে কৈছিল কিন্তু আপোনালোকে ভয় নাখালে আপোনালোকে কি প্ৰয়োজন আছে আমাক কিহৰ ভয় আমি কাক ভয় কৰিম
BPF ৰাজনৈতিক দল গঠন কৰাত বিজেপি আমাক সহায় কৰা নাই তিনিবাৰ যেটো কনজিকিউটিভ ইয়াৰ্স BTC যেটো BPF সরকার হইছে তাত বিজেপি তথা যেবিলাকে আজি নেতা কর্মী সকল আছে তেওঁলোকৰ একো কন্ট্রিবিউশন নাই BPF দল যে এতিয়া যে BTC সরকার চলাই আছে তেতিয়াহলে আমাৰ ভয়ৰ কি কাৰণ আছে আমি কাক ভয় কৰিম কিহৰ কাৰণে ভয় কৰিম আমি এনাফ আমি নিজাববীয়াকৈ BPF ৰাজনৈতিক দল ৰাইজক লৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত আমি যথেষ্ট কাৰণ ৰাইজে আমাৰ লগত আছে আমি ৰাইজৰ লগত আছো আমি সদায় ৰাইজৰ প্ৰতি আমি দায়বদ্ধ ৰাইজে আমাৰ শক্তি ধন্যবাদ ব্ৰহ্ম ডাঙৰীয়া আমাৰ সময় কমি আহিছে আৰু মাত্ৰ অলপ সময়ৰ পাছতে আমাৰ আলোচনা শেষ হ'ব মই দুটামান ছুটি প্ৰশ্ন আপোনাক কৰিম তাৰ আগতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে মেজমেল আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত অসমৰ পৰ্যটন আৰু জনজাতি কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্ম পাতি আছো BTCৰ নিৰ্বাচনৰ কথা ব্ৰহ্ম ডাঙৰীয়া 2011 চনত যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আহিছিল তৰুণ গগৈ নেতৃত্বত তৃতীয়বাৰৰ বাবে 78 জন বিধায়ক লৈ কংগ্ৰেছ দলৰ চৰকাৰ আহিছিল আৰু তেওঁলোকৰ আছিল একেবাৰে সাংঘাতিক ধৰণৰ ডাঙৰ সংখ্যাগৰিষ্ঠতা য'ত আসলতে BPFৰ সমৰ্থনৰ কোনো প্ৰয়োজন নাছিল কিন্তু BPFৰ সমৰ্থনৰ প্ৰয়োজন নথকা সত্ত্বেও তৰুণ গগৈ ডাঙৰীয়াই আপোনাক মন্ত্ৰী হিচাপে মাতি নি শপত গ্ৰহণ কৰাইছিল আপোনাক মন্ত্ৰী পদত ৰাখিছিল কিন্তু বিজেপিয়ে সংকটৰ সময়ত BPFৰ সহায় ললে আৰু যেতিয়াই অলপমান ক্ষমতা পালে তেতিয়াই লগে লগে BPFক প্ৰতাৰণা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে আপোনাৰ মতামত কি BPF ৰাজনৈতিক দল কেতিয়াও কোনো এজন ব্যক্তি দল সংগঠন কাকো আমি বিশ্বাসঘাতক কৰি আহা নাই অদূৰ ভৱিষ্যততো BPF ৰাজনৈতিক দল কেতিয়াও কাকো আমি বিশ্বাসঘাতক নকৰিম বিশ্বাসঘাতকতা ৰাজনীতি আমি পছন্দ নকৰো আৰু আমি বিশ্বাস কৰো অসমবাসী ৰাইজেও বিশ্বাসঘাতক ৰাজনীতি কেতিয়াও ভাল নাপায় বিজেপিয়েতো বিশ্বাসঘাতকতা ৰাজনীতি কৰিলে আপোনালোকৰ লগত না এই কথা কি কৈছো হয় আমি কেতিয়াও বিশ্বাসঘাতক নকৰো কোনেবা যদি আমাক বিশ্বাসঘাতক কৰে এটো নকৰিবি বুলিতো কব আপুনিটো কইতো ইয়াত লাভ কিন্তু আপুনি নিজে নকৰে আমি জীৱনত কাকো বিশ্বাসঘাতক কৰা নাই অদূৰ ভৱিষ্যততো আমি বিশ্বাসঘাতক নকৰিম বড়োলেণ্ডত এটা ডাঙৰ সমস্যা দীৰ্ঘদিন ধৰি অবড়ো ৰাইজে সন্মুখীন হৈ আহিছে সেইটো হৈছে মাটি কিনা বেচা অবড়োৱে অবড়োক মাটি কিনি বেচিবলৈ গ'লে কোনোদিন দলিল কেতিয়াও চূড়ান্ত নহয় সদায় এটা সমস্যা সৃষ্টি হয় কোৰ্টত গৈ তেওঁলোকে কেতিয়াও তাৰ পাৰ নাপায় এইবাৰ আপোনালোকে নতুন কিবা ব্যৱস্থা লোৱাৰ কিবা পৰিকল্পনা কৰিছে নেকি যে মানুহখিনিয়ে মাটি কিনা বেচা ক্ষেত্ৰত অন্ততঃ যাতে সমস্যা সৃষ্টি নহয় পুনৰ আকৌ এবাৰ কৈছো BTCখন পূৰ্ণাংগ ৰাজ্য নহয় এখন এটা পৰিষদ শিক্ষিদুল এটা কাউন্সিল যিখিনি তাত বিভাগ দিয়া হৈছে বিভাগটো চলিবৰ কাৰণে চলাবৰ কাৰণে যিখিনি কমতা দিয়া হৈছে সেই কমতা যথেষ্ট লিমিটেড ইয়াত যথেষ্ট লিমিটেশন আছে যে ৰাজহ বিভাগটো দিয়া হৈছে কিন্তু ৰাজহ বিভাগটো পূৰ্ণাংগ হয় ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে যেটো পাৱাৰ হেতু থাকিলেহে BTCক সেই ৰেজিষ্ট্ৰেচন পাৱাৰটো দিয়া নাই আচ্ছা আচ্ছা আৰু আজি ৰাইজক পাত্তা দিবৰ কাৰণে কেতিয়াবাৰ পৰা BPF চৰকাৰ BPF আমি সদায় বিচাৰি আহিছো সেটেলমেন্ট জৰিপ কৰাৰ কাৰণে সেই পাৱাৰখন কাউন্সিল হোৱাৰ কাৰণে তথা BTC কাউন্সিলক সেই পাৱাৰটো সেই কমতাটো দিয়া হোৱা নাই আজি যিবোৰ কথা ওলাইছে বিশেষভাৱে স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া যিবোৰ কথাটো কৈছে যে 15 দিনৰ ভিতৰতে পাতা দিব এইটো কথা দিব এটা প্ৰচিডিউৰৰ ভিতৰত এই গতি কথাটো হবলগীয়া কথা আৰু এটা কথাটো ইয়াত আছে যে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন তথা ডেপুটি কমিশনাৰ ADC ৰেভিনিউ হেতু BTCৰ পাৰভিউৰ ভিতৰত নহয় BTC প্ৰশাসনৰ অধীনত নহয় হয় তো সাৰ্কেল অফিস মণ্ডল কানানগু একেসকলক লৈ পেলাই BTC প্ৰশাসনে এই ৰাজহ বিভাগৰ গতি কামবিলাক কৰিবলগীয়া হয় আৰু যিখিনি কথা আজি কবলৈ ধৰিছে বা কব চেষ্টা কৰিছে যে BPF চৰকাৰে একাংকিয়াভাৱে যে কাম কৰি আছে তেনেকুৱা একো ঘটনা নাই তাৰ মানে পঞ্জীয়নৰ যেটো ক্ষমতা সেই পঞ্জীয়নৰ ক্ষমতাটোই দিয়া হোৱা নাই নাই
আৰু ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনটো সম্পূৰ্ণভাৱে BTCক হস্তান্তৰ কৰা হোৱা নাই, আংশিকভাৱে কৰা হৈছে। সেটেলমেন্ট কৰাৰ কাৰণে আপোনাৰ পাৱাৰ দিয়া নাই আৰু সেটেলমেন্ট অপাৰেচন হোৱাও নাই ইমান দিন। গতিকে সেইটো এবাৰ আপোনালোকে কিবা ব্যৱস্থা কৰিব নেকি, এইটো ষ্ট্ৰিমলাইন কৰাৰ কাৰণে কিবা ব্যৱস্থা কৰিব নেকি? এতিয়া BTCখন পৰিচালনা কৰি কৰি যিখিনি অভিজ্ঞতা অৰ্জন হ'ল সেই হিচাপে চুক্তি বা যিটো লিমিটেশ্যন আছে, ৰাইজৰ যিটো দাবী আৰু ৰাইজৰ সমস্যা সমাধান কৰাটোৱে আমাৰ মূল উদ্দেশ্য। ইয়াৰ কাৰণে তাত যথেষ্ট নতুন নতুন মেকানিজিম আজি আমি ডেভেলপ কৰিছোঁ আৰু বিশেষভাৱে পাত্তাবিহীন ব্যক্তিসকলক পাত্তা প্ৰদান কৰিবৰ কাৰণে অকল BTCৰ কথা নহয়, আপুনি নিশ্চয় জানে 1962 চনত অসমত জৰীপ হৈছিল বোলে, কাৰণ মোৰ জন্মৰ যথেষ্ট পূৰ্বে। তো এতিয়ালৈকে 1962 পিছত সেটেলমেন্ট জৰীপ হোৱাৰ কথা অসমত নজিৰ নাই। BTCটো তাৰ আগৰ পৰাই হোৱা নাই। অবিভক্ত গোৱালপাৰা জিলাত 62ৰ আগতেও বহু অঞ্চলত অকল BTCৰ নহয়, 1962 চন 62 চন তেতিয়াতো BTC নাই, অবিভক্ত গোৱালপাৰা জিলাত এতিয়া অসমতে সেইটোৱে গোটেই অসমত 1962 পিছত জৰীপ হোৱা নাই। তো গতিকে অতি প্ৰয়োজন। আৰু আজি মাটি বাৰীৰ কথা অকল BTCৰ কথা নহয়, অসমতো তেনেকুৱা বহুত সমস্যা আছে। সেই সমস্যাটো সমজুৱাভাৱে সমাধান কৰা যথেষ্ট প্ৰয়োজন আৰু এইটো প্ৰয়োজনৰ এইখন সমাধান কৰিবলৈ হ'লে জৰীপ অতি শীঘ্ৰে আমি কৰাটো ভাল। এইটো ধন্যবাদ ব্ৰহ্ম ডাঙৰীয়া, বহুত ধন্যবাদ আপুনি আমাক এইখিনি সময় দিয়াৰ বাবে। আমি BTC নিৰ্বাচনৰ পিছত নিশ্চয় আকৌ লগ পাম। আজিলৈ আহিছোঁ, নমস্কাৰ। This program was brought to you by Oil India Limited, a people's company.